নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 3 সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, তালিকটাৰ যুদ্ধ কোন চনত হৈছিল? ইয়াৰ গুৰুত্ব কি? উত্তৰ 1565 খ্ৰীষ্টাব্দত তালিকটাৰ যুদ্ধ সংঘটিত হৈছিল। এই সংঘৰ্ষ দক্ষিণ ভাৰতৰ ইতিহাসত এক উল্লেখযোগ্য ঘটনাৰূপে পৰিগণিত। যুদ্ধখনত দাক্ষিণাত্যৰ মুছলমান চুলতানসকলৰ সন্মিলিত শক্তিয়ে বিজয়নগৰ সাম্ৰাজ্যক পৰাস্ত কৰে। ফলস্বৰূপে বিজয়নগৰৰ ৰাজনৈতিক আধিপত্য ভাঙি পৰে আৰু সাম্ৰাজ্যৰ শক্তি ক্ষীণ হৈ যায়। এই যুদ্ধৰ পিছত বিজয়নগৰ নগৰী ধ্বংসপ্ৰাপ্ত হয় আৰু দক্ষিণ ভাৰতত মুছলমান শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। সেয়ে তালিকটাৰ যুদ্ধক দক্ষিণ ভাৰতৰ মধ্যযুগীয় ইতিহাসৰ এক সন্ধিক্ষণ বুলি গণ্য কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, ভাৰতত মোগল সাম্ৰাজ্য স্থাপনৰ ক্ষেত্ৰত পানিপথৰ প্ৰথম যুদ্ধৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ 1526 খ্ৰীষ্টাব্দৰ 21 এপ্ৰিল তাৰিখে পানিপথৰ ময়দানত বাবৰ আৰু দিল্লীৰ চুলতান ইব্ৰাহিম লোদীৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হয়। এই যুদ্ধত বাবৰে উন্নত তোপখানা আৰু কৌশলী ৰণনীতি ব্যৱহাৰ কৰি লোদীৰ বৃহৎ সৈন্যবাহিনীক পৰাস্ত কৰে। ইব্ৰাহিম লোদীৰ মৃত্যুৰ লগে লগে দিল্লীৰ লোদী বংশৰ শাসনৰ অন্ত পৰে। এই বিজয়ে বাবৰৰ বাবে দিল্লী আৰু আগ্ৰাৰ দুৱাৰ মুকলি কৰি দিয়ে আৰু উত্তৰ ভাৰতত মোগল শাসনৰ ভিত্তি স্থাপন কৰে। যুদ্ধখনৰ মূল স্বৰূপে দিল্লীৰ চুলতানী শাসনৰ অৱসান ঘটে আৰু নতুন ৰাজবংশ হিচাপে মোগল শক্তিৰ উত্থান হয়। সেয়ে পানিপথৰ প্ৰথম যুদ্ধক ভাৰত আৰু মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মূল সূচনা বিন্দু বুলি গণ্য কৰা হয়। 3 নম্বৰ প্ৰশ্ন, বিজয়নগৰ ৰাজ্যৰ উৎপত্তিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, বিজয়নগৰ ৰাজ্যৰ উদ্ভৱৰ বিষয়ে ইতিহাসবিদসকলৰ মাজত একমত দেখা নাযায়। প্ৰচলিত ধাৰণা অনুসাৰে সংগম বংশৰ 5জন পুত্ৰে এই ৰাজ্য গঠনত মুখ্য ভূমিকা লয়। তাৰে ভিতৰত হৰিহৰ আৰু বুক্ক বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকে দক্ষিণ ভাৰতত মুছলমান শক্তিৰ বিস্তাৰ ৰোধ কৰাৰ উদ্দেশ্যে তুংগভদ্ৰা নদীৰ কাষত এখন নতুন ৰাজধানী স্থাপন কৰি বিজয়নগৰ সাম্ৰাজ্যৰ সূচনা কৰে। আন এক মত অনুসাৰে হৈসল বংশৰ অন্তিম শাসক তৃতীয় বীৰবলে তুংগভদ্ৰা নদীৰ
তীৰত আনে গুণ্ডি অঞ্চলত এনে এটা সুৰক্ষিত দুৰ্গ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী কালত হৰিহৰ আৰু বুক্ক এই অঞ্চলক কেন্দ্ৰ কৰি স্বাধীন শাসন আৰম্ভ কৰে আৰু 1336 খ্ৰীষ্টাব্দত বিজয়নগৰ ৰাজ্য আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা পায়। এইদৰে বিভিন্ন ঐতিহাসিক তথ্যৰ সমন্বয়ত বিজয়নগৰ ৰাজ্যৰ উৎপত্তি সংঘটিত হৈছিল বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, শ্বেৰশ্বাহৰ 4টা প্ৰজাহিতকৰ কামৰ কথা উল্লেখ কৰা। উত্তৰ, শ্বেৰশ্বাহৰ 4টা প্ৰজাহিতকৰ কাম হ'ল ক. বাণিজ্য বিপণন ব্যৱস্থা সুশৃংখল কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন আন্তঃপ্ৰাদেশিক শুল্ক বাতিল কৰি ব্যৱসায় বাণিজ্য সহজ কৰি তোলে। খ. সমগ্ৰ ৰাজ্যত যাতায়াত আৰু যোগাযোগ উন্নত কৰাৰ বাবে তেওঁ দীঘলীয়া ৰাজপথ নিৰ্মাণ কৰায়, যাক পিছলৈ গ্ৰাণ্ড ট্ৰাংক ৰোড নামে জনা যায়। গ. পথিকসকলৰ আৰাম আৰু সুৰক্ষাৰ কথা চিন্তা কৰি ৰাস্তাৰ দুয়োকাষে গছ ৰোপণ আৰু চাৰাই নিৰ্মাণৰ ব্যৱস্থা কৰে। ঘ. প্ৰশাসনিক যোগাযোগ ত্বৰান্বিত কৰাৰ বাবে তেওঁ ঘোঁৰাভিত্তিক ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰি সংবাদ আদান প্ৰদান ব্যৱস্থা উন্নত কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।